সেই সময়ত আমি বাছত যাওঁ, এখন বাছতে চব যাওঁ, তাতে শুই যাওঁ, তাতে ক'ৰবাত ভোক লাগিলে খাওঁ, ৰওঁ, হোটেল দিয়ে, ক'ৰবাত ভাল হোটেলো নিদিয়ে, তেনেকুৱাও ফেচ কৰিছোঁ। সেইটো লৈ আকৌ জেং। আৰু তেতিয়া ইমান, এতিয়াতো বহুত চব জেগাতে ধুনীয়া ধুনীয়া হোটেল হৈ গ'ল ন, তেতিয়া ইমান নাছিলে, গতিকে একমডেশ্যনটো অকণমান ক'ৰবাত ক'ৰবাত খেলি মেলি হয় আৰু কো ছিংগাৰ থাকে, ছোৱালী ছিংগাৰ থাকে। মই চবকে চাই থাকোঁ দেই, মানে মই এনেকুৱা নহয় যে মই গ'লোঁ হোটেলত গৈ সোমালোঁ, মই শুই থাকিলোঁ, মোৰ সেইটো নহয়। কোনোবাই খাইছে, মই এতিয়াও যিখন প্ৰগ্ৰেমত যাওঁ মই আগতে সোধোঁ খানাটো ক'ত খাব, কাৰণ চবেই খাব লাগিব, 40টা 50টা মানুহ খাব লাগিব, সেইটো আগতে ফিক্স কৰি দিওঁ। এতিয়া যিবিলাক নতুন নতুন ৰিজৰ্ট আছে, কিবা আছে, ফোন কৰি দিয়া হয়, তাহাঁতি বনাই থৈ দিয়ে 50টা 60টা মানুহৰ খানা। তো প্ৰগ্ৰেম শেষ হ'ল, আহিলে সেইটো য'ত প্ৰগ্ৰেম হয় তাত নাখাওঁ, খালি তাত খালে মানে ভিৰটো বেছি হৈ যায়, সেইকাৰণে প্ৰগ্ৰেম শেষ কৰি লাহেকৈ ওলাই আহোঁ। আহি মানে এতিয়া মেনেজমেণ্টটো ষ্ট্ৰং আৰু ইটছ ভেৰি প্ৰপাৰ। প্ৰথম প্ৰথম চবৰে খেলি মেলি থাকে, উপায় নাই। সো জুবিন আপুনি ইমানটা প্ৰগ্ৰামত গৈছে, আপোনাৰ ফেন্স মানে পবিত্ৰ মাহিটা সুধিলে বেছি ভালকে ক'ব পাৰিব সি মোৰ প্ৰথম মেনেজাৰ আছিলে তো। আচ্ছা, ওকে, সি পাগল হৈ গৈছিলে মেনেজমেণ্ট কৰি, মানে তেতিয়া মোবাইলো নাই, কাৰোবাক ফোন কৰিব লাগিলে আকৌ গাড়ী ৰখাই আকৌ পিচিঅত যাব লাগিব, খবৰ দিব লাগিব, কমিটিৰ কোনোবা এটা বহি থাকে ঘৰত, টেলিফোনটোৰ ওচৰত ফোন আহিব, ক'ত পালে, আমি আমুক পালোঁ, ঠিক আছে। চ' কথাবিলাক বেলেগ আছিল তেতিয়া। পবিত্ৰক এবাৰ সুধিলে সি বহুত বঢ়িয়াকৈ কৈ দিবহি। সি কেইবছৰ আছিলে তোৰ, কেইবছৰ নহয়, সি 25 বছৰ আছে মোৰ, বাট আচ্ছা, এতিয়া বাৰু চেণ্ট্ৰেল মিনিষ্টাৰ হ'ল, বাট হি ইউজ টু মেনেজ মি। ওকে, সি এতিয়াও কয় ওকে। জুবিন দা, সেইবোৰ সময় বেলেগ আছিলে, কিন্তু বিন্দাছ বিন্দাছ আছিলোঁ, কোনো টেনশ্যন নাই, য'তে ত'তে ৰ'লোঁ, খালোঁ, শুলোঁ, বোলে 3টা মানত পেটৰ অসুখ হ'ল, গাড়ীখন ৰখাই দিয়ে, পথাৰত গৈ হাগে, তেনেকুৱা বহুত বাৰ হৈছে, মানে য'ত ত'ত খোৱা হয়তো। খোৱা য'ত ত'ত খালে ৰাস্তাত দিগদাৰ হয় কিছুমানৰ, মোৰো হৈছে, বেলেগৰ হৈছে। এবাৰতো ডিফুৰ পৰা আহোঁতে গোটেই সোপা হ'ল, ডিফুৰ পৰা আহি আছোঁ, মানে গাড়ী ৰখাই তৎপৰ নাই, ইটোও লাগে সিটোও লাগে, মানে ৰাস্তাত আৰু গাড়ী ৰখাই তৎপৰ নাই, মানে চব পথাৰত দৌৰে। লাষ্টত পানীও নাইকিয়া হৈছে, কি কেনেকে ধুইছে নাজানো আৰু। মোৰ অলপ কম আছিলে, মই এবাৰ দুবাৰ নামিছো, বাকীবোৰ মানে দৌৰি আছে আৰু পথাৰ ৰাতিপুৱাইছে তেতিয়া, ভাগ্য ভাল দিন একেবাৰে দিন নহয়, মানুহবোৰ সাৰ পাইছে, মানে দেখিছে য'ত ত'ত গাড়ী ৰৈছে, বাছখন ৰখাই দিয়ে, নামি যায়। সেইটো মই এটা ইণ্টাৰেষ্টিং, মানে মনত ৰাখিবলগীয়া কথা এটা, ডিফু সেইকাৰণে মনত থাকিব মোৰ লাইফত। এতিয়া ডিফু বেলেগ হ'ল, কিন্তু মই ৰিচেণ্টলি ফুটবল খেলি আছোঁ তাত, ইটছ বিউটিফুল, ধুনীয়া ষ্টেডিয়াম বনাইছে তাত, ৰাস্তা বিৰাট ধুনীয়া, ইটছ বিউটিফুল।